ৰামে ইহাকে বুলিবে সাধু জানা পুত্ৰগণ শুনি মোক কহুৱাবে অসাধু লক্ষণ। সাধুৰ দৰ্শন দিলে আৰু ইয়াৰ পাছত অসাধুৰ লক্ষণটো কেনেকুৱা প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে পৰম প্ৰমত্ত পাপ সততে আচৰে সেহি কৰ্ম পাখে জীৱে বান্ধে আপোনাক নানা দেহ ধৰি ক্লেশ ভুঞ্জয়নে ক। ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে প্ৰমত্ত পৰম পাপ সততে আচৰে। 24টা তত্ত্বৰে গঠিত এই শৰীৰটোত 10টা ইন্দ্ৰিয় আছে। 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে আৰু এটা ইন্দ্ৰিয় আছে, সেইটো হ'ল একাদশ ইন্দ্ৰিয় মন। এতিয়া সেই ইন্দ্ৰিয়বিলাকৰ ভাল পোৱাৰ বাবে কৰ্মবিলাক যিসকলে কৰে তাৰ দ্বাৰাই সেই জীৱবিলাকৰ পাপবিলাক আচৰণ হৈ থাকে, পাপবিলাক যোগ হৈ হৈ গৈ থাকে। এতিয়া ইন্দ্ৰিয়বিলাকৰ কৰ্ম কি আমিতো সকলোৱে জানো। 10টা ইন্দ্ৰিয় আছে, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ চৰ্ম আদিকে ধৰি 10টা ইন্দ্ৰিয় আছে। এতিয়া সেই 10টা ইন্দ্ৰিয়ৰ কৰ্মবিলাক কি সকলোৱে জানো যে কৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহু পিঠা। দুখন কাণ আছে, কাণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে কৃষ্ণ কথা, আৰু আমি ব্যৱহাৰ কৰোঁ বোলে কাক মাতিছে আমুকক। তেতিয়াহ'লে আমি আৰু তেনে কাণ দুখন ব্যৱহাৰ কৰিলোঁ বোলে আমুকৰ আমুক হ'ল নহয় কালি কাহানি, বোলে আমুক কাৰ আমুকৰ কাহানি বোলে কালি ভালেই হ'ল, সেইটো তেনেকুৱা হ'ব লাগে। এই আমি যে আচৰণবিলাক কৰি থাকোঁ, মুখ আৰু কাণ চকু এই ইন্দ্ৰিয়বিলাকৰ কৰ্মবিলাক তেনেকুৱা হৈ থাকে। কিন্তু শাস্ত্ৰই সেইটো কৰ্ম শাস্ত্ৰসন্মতে ইন্দ্ৰিয়ৰ নহয় বুলি সিদ্ধান্ত দিছে। কৰ্ণৰ কৰ্ম হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰি আত্মাক আহাৰ দি থকা, যোগান ধৰা। জিভাৰ কৰ্ম হ'ল হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰসাৰক। হেৰৌ জিভা তই জান কোনটো বস্তুৰ সোৱাদ, জ্বলা টেঙা তিতা মিঠা কেহা, এইটো শৰীৰটোক তই সেইটো দিব জান। কিন্তু আনতে যি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃত ক। হেৰৌ জিভা তাতোতকৈ যে অমৃত আছে তই জনা নাই এতিয়ালৈকে, বোলে কি নাৰায়ণ নাম। সেই নাম অমৃত তই পাণ কৰ, মানে উচ্চাৰণ কৰ, যাৰ দ্বাৰা তই এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিবি। এতিয়া সেই ইন্দ্ৰিয়বিলাকৰ যিটো কৰ্ম শাস্ত্ৰই দেখুৱাইছে তাকে নকৰি যদি ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে, তাৰমানে চাহকণ খালোঁ মিঠা এটা হোৱালে ভাল লাগিলহেঁতেন, জিভাখনৰ আনন্দটো নাই পোৱা খালী চাহ কাপে। যদি ৰসগোল্লা এটা হ'লহেঁতেন তেতিয়াহ'লে জিভাখনে ভাল পালেহেঁতেন। জিভা নামৰ ইন্দ্ৰিয়টোৰ ভাল পোৱাৰ অৰ্থে যেতিয়া আত্মাটোৱে সেই কৰ্মটো কৰিব, মিঠাইটো বিচাৰি দিম, তেতিয়া জানিব এইটোৰ দ্বাৰাই পৰম প্ৰমত্ত পাপ সততে আছে। এতিয়া হীৰ ভাগৰ কথা কৈছে, নকৰিলোঁ হীৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। এতিয়া হীৰৰ কৰ্ম হ'ল ভকতৰ অৰ্থে এনেধৰণে সেৱা কৰা। তাকে নকৰি ইমান সৰু ল'ৰাটোক মই সেৱা কৰিম নি? মই ডাক্তৰ হৈ, মই APS বিষয়া হৈ, এওঁলোক গাঁৱৰ কালি পৰহি মোৰ লগত পঢ়িছিল যদিও এওঁ মেট্ৰিকত 2বাৰ ফেইল কৰিলে, মই গৈ ডাক্তৰ হ'লোগৈ, এওঁ এতিয়া গাঁৱত ভকত হ'ল, সেইবুলিয়ে মই কি তাক সেৱা কৰিম? এই এনেকুৱা যিবিলাক ভাৱনা আমাৰ আহি থাকে সংসাৰ ধৰ্ম পালন কৰোঁতে, সেহি কৰ্ম পাখে জীৱে বান্ধে আপোনাক
নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক। যেনেকুৱা কৰ্মবিলাক আচৰণ কৰাৰ বাবে জীৱবিলাক লাহে লাহে বান্ধ খাই খাই গৈ থাকে, আৰু এনেকৈ নিজে নিজক বান্ধি বান্ধি গৈ থাকোঁতে এদিন জীৱবিলাকে এই সংসাৰ এৰিব লগা হয়, আৰু এৰোঁতে তেওঁ 84 লক্ষ যোনিত সেই কাৰণেই তেওঁ ভ্ৰমণ কৰিব লগা হয়। এতিয়া মুখ এখন থকাৰ পাছত, অৰ্থাৎ একেবাৰে চূড়ান্ত দৰ্শনটো দিলে, এই শৰীৰটো থকাৰ পাছত মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শুই বাহা ভাই তৰু তৃণশিলা। এতিয়া ভৰি দুখনৰ কৰ্ম এঠাইৰ পৰা আনঠাইলৈ লৈ যোৱা শৰীৰটোক, কিন্তু শাস্ত্ৰই কৈছে ভৰি দুখনক শিকাবলৈ কৈছে তই যাতে শৰীৰটো ভকতৰ সংগলেহে নিয়, তাৰ বাহিৰে বেলেগলৈ নিনিবি। এতিয়া ভৰি দুখন থাকি ভকতৰ সংগলে শৰীৰটোক লৈ নোযোৱা অপৰাধৰ বাবে পাছৰ জন্মত গছ এজোপা হ'ব লগা হ'ল, কাৰণ গছে এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰে। তেতিয়া গছজোপাক যেতিয়া ডাল পাতবিলাক কোনোবা এজন মনুষ্যই গৈ কোঠা দাৰে ঘপিয়াই ঘপিয়াই কাটে, তেতিয়াতো গছজোপাই দুখ পায়। কিন্তু দুখ পাইছোঁ বুলি ক'ব পাৰে জানো? নোৱাৰে, কাৰণ মুখ এখন নাই। কাৰণ মুখখন থাকোঁতে কৃষ্ণ বুলি নক'লোঁ, সেইকাৰণে এতিয়া দুখ পাইছোঁ বুলি কওঁ কেনেকৈ, মুখ এখনেই নাই। এইবিলাক যে কৰ্মপাশত জীৱবিলাক বান্ধ খাই খাই যাওঁতে এনেকৈয়ে 84 লক্ষবাৰ বিভিন্ন দেহত আত্মা গৈ প্ৰৱেশ কৰিব লগা হয়। এনেকৈ যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰিদেখে অন্ধকাৰ, পৰাভৱতাৱদেকে পাৱে জীৱচয়, আপোনাৰ নিজ স্বৰূপ কন জানয়। এই তত্ত্বটো কোনোদিন বিচাৰ নকৰাৰ বাবে জীৱবিলাক অজ্ঞান আন্ধাৰৰ মাজত অৱস্থান কৰিব লগা হয়, আৰু এনেকৈয়ে জীৱবিলাকে নিজৰ স্বৰূপটো বুজি পাবলৈ সক্ষম নহয়। অৰ্থাৎ মই ক'ৰ পৰা আহিলোঁ, মই যামগৈ ক'লৈ, এই সংসাৰত মোৰ কৰিব লগা কৰ্ম কৰ্তব্য কি, এই তত্ত্ববিলাক বিচাৰ নকৰি ইন্দ্ৰিয় সুখ ভোগৰ বাবে কৰ্ম কৰাৰ বাবে জীৱই নিজৰ স্বৰূপটো বুজি নোপোৱা হৈ যায়। এই দৰ্শনটো প্ৰকাশ কৰিছে। যেনেকৈ পিতৃ পৰলোকগামী হ'লে শৰীৰটো আমি চোতাললৈ উলিয়াই দিওঁ, বগা কাপোৰ এখন ঢাকি দিওঁ। কেলে ঢাকি দিওঁ? দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। কৃষ্ণ তত্ত্ব যেতিয়া শৰীৰৰ পৰা ওলাই যাব, তেতিয়া সেই সম্পত্তিৰ মালিক তেওঁ উত্তৰাধিকাৰী সূত্ৰে সন্তানটো হ'ব। এতিয়া সন্তানটো বা ক'ৰ পৰা আহিছিলে? আমিতো পিতৃ হ'লেও মাতৃ হ'লেও নাজানো। বৈকুণ্ঠৰ পৰা আহিছেনে, ব্ৰহ্মালোকৰ পৰা আহিছেনে, কৈলাশৰ পৰা আহিছেনে, জলাশয়ৰ পৰা আহিছেনে, নৰকৰ পৰা আহিছেনে, স্বৰ্গৰ পৰা আহিছে, ক'ৰ পৰা আহিছে আমিতো নাজানো। সেই আত্মা আমাৰ লগত সম্বন্ধ এটা ঘটাবৰ বাবে যদি আমি পূৰ্বতে কাৰোবাৰ লগত, ধৰি লওক দেউতাৰ আমি পুত্ৰ হিচাপে যদি আমি দেউতাৰ পৰা ধাৰ খাইছিলোঁ, তেতিয়াহ'লে পাছৰ জন্মত দেউতা মোৰ পুত্ৰ হৈ জন্ম হ'ব, মই তেওঁৰ দেউতাক হৈ জন্ম হ'ম পাছৰ জন্মত। আৰু এই পুত্ৰ হৈ জন্ম হোৱা দেউতাই এই জন্মত পুত্ৰই যিটো তেওঁৰ পৰা ধাৰ খাইছিলোঁ, মই যেতিয়া পিতৃ হৈ জন্ম হ'ম, তেতিয়া পুত্ৰই সেই আগৰ ধাৰটো পৰিশোধ নকৰা পৰ্যন্ত তেওঁ পইচাবিলাক তেনেকৈ খৰচ কৰি গৈ থাকিব। তাৰমানে আমি যিমান 1 লাখ টকা দৰমহা পোৱা চাকৰি কৰিলেও তেওঁ লগত যিহেতু আগৰ জন্মত আমি ধাৰটো ৰাখি থৈছিলোঁ, সেইকাৰণে সেই ধাৰটো পাছৰ জন্মত গৈ তেওঁ ধাৰটো মাৰিব নোৱাৰালৈকে তেওঁ আমি দিয়া পইচাখিনি যেনি তেনি খৰচ কৰি তেওঁ যিকোনো প্ৰকাৰে ধাৰটো উচন কৰিব। এইখিনি কথা নৰক যন্ত্ৰণাত খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে। এনেকৈ এটি জীৱ ইটো জীৱৰ লগত সম্পৰ্কবিলাক ৰাখি ৰাখি ইজন্ম সিজন্মকৈ এনেকৈ 84 লক্ষবাৰ বিভিন্ন জনিত ভ্ৰমণ কৰিব লগা হয়। গতিকে যেতিয়া পিতৃ পৰলোকগামী হয়, শৰীৰৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যায়,
আৰু লগে লগে ইষ্ট মিত্ৰ কুটুম্বই কি কৰে চোতাললৈ উলিয়াই দিয়ে বগা কাপোৰে ঢাকি দিয়ে কিয় কাৰণ ঘৰটো চোৱা হ'ব বুলি এইটোৱে উত্তৰ ঘৰ চোৱা হ'ব তৎক্ষণাত বাহিৰলৈ উলিয়াব লাগে আৰু যদি এইটোৱে সত্য যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰে এইটো যদি সঁচা তেতিয়াহ'লে সকলোতে কৃষ্ণ থকাটোও সঁচা কিন্তু আমলৰীয়া খাঁ এটা বাহিৰত মাৰি হটো ভিতৰলৈ গেলে আনো পিতৃ যদি আত্মা শৰীৰৰ পৰা ওলাই গুচি গ'লে ঘৰ চোৱা হ'ল বুলি বাহিৰলৈ উলিয়াওঁ তেতিয়াহ'লে ব্ৰইলাৰ এটা ছাগলী এটা মাৰি বাহিৰত আমি ৰন্ধন কৰি গ্ৰহণ কৰিবলৈ ভিতৰলৈ হটো কিয় লৈ আহোঁ তেতিয়া চোৱা নহয় নেকি এইবিলাক যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ যেতিয়ালৈকে তত্ত্বটো আমি বিচাৰ কৰি নাচাম তেতিয়ালৈকে অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ তেতিয়ালৈকে আমি অন্ধকাৰতে থাকিব লাগিব এৰাম আৱে আৰু সেইটো শুনিও পুত্ৰগণ কৰ্মজৰি বান্ধিলে পুৰুষৰ মন হেন কৰ্মাত্মক মনে শৰীৰ ধৰে মৰি উপজয় কটু উপজিয়া মৰে আৰু শুনা মোৰ পুত্ৰসকল কৰ্মজৰিত জীৱৰ মনৰ জৰিয়তে বান্ধ খাই খাই গৈ থাকে মনৰ দৰ্শনটো দিছে যে আমি বিভিন্ন ধৰণৰ কৰ্ম কৰিম বুলি আলোচনা যাৰ দ্বাৰা হৈ থাকে ভাবি থকা হয় তাৰ নামেই হ'ল মন অৰ্থাৎ নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন ৰাতি হ'লে সাত হাল বায় পুৱা হ'লে হালো নাই দিয়া ৰাতি হ'লে সাত হাল বাম আমুক কৰিম তামুক কৰিম বুলি কৈ লাহেকৈ চকুকেইটা মুদি দিলোঁ ৰাতিপুৱা দেৰিকৈহে সাৰ পালোঁ এতিয়া এটাও কাম নহ'ল 10টা বাজিলেগৈ এতিয়া সেইটোকে কৈছে সেই ব্যৱস্থাটোৰ নামেই হ'ল মন আৰু সেই খেলি মেলি লগা মনটোৰ নিৰ্দেশত যেতিয়া আমি চলিম তেতিয়াহ'লে কৰ্মজৰি আমি বান্ধ খাই খাই গৈ থাকিম হেন কৰ্মাত্মক মনে শৰীৰক ধৰে সেই কৰ্মাত্মক চিন্তাবিলাক মনে যেতিয়া আশ্ৰয় কৰি শৰীৰেৰে পালন কৰে হাত চকু নাক কাণ আদি ইন্দ্ৰিয়বিলাকৰ জৰিয়তে তেতিয়াহ'লে মৰি উপজয় কটু উপজিয়া মৰে এনেকৈ এদিন মৰিব লাগিব এদিন আকৌ জন্ম হ'ব লাগিব এদিন আকৌ মৰিব লাগিব আকৌ জন্ম হ'ব লাগিব এহিমতে কৰ্মৰ অধীন হোৱা নৰ নানান জনিত ভ্ৰমি ফুৰে নিৰন্তৰ এনেকৈ কৰ্মৰ অধীন হৈ আমি শৰীৰধাৰী জীৱবিলাকে নানান জনিত ভ্ৰমণ কৰি দুখ কষ্ট ভোগ কৰি এই সংসাৰত ভ্ৰমণ কৰিব লগা হয় অবিদ্যা ঢাকিলে নাহি আত্মা পৰিচয় শুনিও কহুৱাবে তৰণ উপায় অবিদ্যাবিলাকক যেতিয়ালৈকে নাশ কৰিব পৰা নাযায় তেতিয়ালৈকে আত্মপৰিচয় কৃষ্ণ কৃষ্ণ তেতিয়ালৈকে আত্মপৰিচয় নহয় আৰু তাৰে উত্তৰ তৰণৰ উপায়টো আমি তোমালোকক কওঁ শুনা মই বাসুদেৱ নকৰে যাৱে ৰতি যাৱত শৰণ লয়া নকৰে ভকতি তাৱ দেকে দেহ ধৰি ভ্ৰমে সংসাৰত জানিয়া ভজিয়া মূৰ
চৰণ পদ্মত মই বাসুদেৱত নকৰে যাৱে ৰতি। ঋষভে কৈছে ময়ে কৃষ্ণ আৰু ময়ে তোমালোকৰ পিতৃ ঋষভ। ময়ে কৃষ্ণ, মই তোমালোকৰ পিতৃ ঋষভ। এতিয়া মই ঋষভ বাসুদেৱত যাৰ ৰতি নহয়, ভকতি নহয়, তেতিয়া সেই জীৱবিলাকে দেহ ধৰি ধৰি এই সংসাৰত ভ্ৰমণ কৰিব লগা হয়। সেইকাৰণে জানিয়া ভজিও মূৰ চৰণ পদ্মত, জানি বুজি লৈ মোৰ চৰণ কমল চিন্তা কৰা, তাৰ দ্বাৰা তোমালোকৰ এই সংসাৰৰ পৰা তৰি যাব পৰা পথটো মুকলি হৈ যাব অপ্ৰয়াসে অনায়াসে। এতিয়া আমি সমস্ত জনাৰে জ্ঞাত যে দ্বাপৰ যুগৰ অন্তত মানে শেষৰ ফালে কলি ৰাজ্যত ভগৱন্ত পুৰুষে শ্ৰীকৃষ্ণ নাম লৈ দৈৱকীৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে, অৱতাৰ ধাৰণ কৰিলে। আৰু এটা সময়ত যদুবংশ ধ্বংস হ'ল। তো যদুবংশ ধ্বংস হোৱাৰ মূল কাৰণটো হ'ল যে যি সময়লৈকে কৃষ্ণক ঈশ্বৰ বুলি সন্মান শ্ৰদ্ধা ভক্তি কৰি আছিল, তেতিয়ালৈকে যদুবংশ সকলো ঠিকেই আছিল। যিদিনাৰ পৰা যদুবংশৰ বীৰসকলে কৃষ্ণক লগৰীয়া বুলি ভাবিলে, কোনোবাই পুত্ৰ বুলি ভাবিলে, কোনোবাই ভতিজাক বুলি ভাবিলে, কোনোবাই ককায়েক বুলি ভাবিলে, কোনোবাই ভায়েক বুলি ভাবিলে, সেইদিনাৰ পৰা কৃষ্ণই কালৰূপ ধাৰণ কৰি যদুবংশক ধ্বংস কৰি পেলালে। সকলোৱে জানো আমি এইটো কথা। ঠিক তেনেকৈ কৃষ্ণৰ বাংময় ৰূপটো হ'ল ভাগৱত। আৰু এই ভাগৱতকে শৰণ ভজন ভক্তি সদাচাৰ চাৰি নাম আশ্ৰয় কৰি গুৰুগৃহত গুণমালাৰ ওপৰত প্ৰতিষ্ঠা কৰি যেতিয়ালৈকে শ্ৰদ্ধা ভক্তি ভাগৱতৰ নীতি নিয়ম পালন কৰি থাকিম ভাগৱতৰ নিৰ্দেশ মৰ্মে, তেতিয়ালৈকে আপোনাৰ মোৰ গৃহখন সুন্দৰভাৱে মংগল হৈ থাকিব, মংগলময় হৈ থাকিব। আৰু যিদিনাই ভাগৱতত কোৱা কথাবিলাক এইবিলাক বাক্য লিখি থৈছে বুলি ভাবি ল'ম, সেইদিনাৰ পৰা জানিব আপোনাৰ মোৰ ঘৰখনত যদুবংশ ধ্বংসৰ নিচিনাকৈ মংগলেই অমংগল ৰূপ কৃষ্ণ তত্ত্বই দৰ্শন কৰাই দিব। সেইদিনাৰ পৰা আপোনাৰ মোৰ গৃহস্থী ধৰ্মত কোনোদিন মংগল নহয়। আৰু সেই দৰ্শনটোকে আমি বুজি পোৱা যায়। গতিকে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যাওঁতে ভাগৱতৰ বাক্যই কৈছে এটা আৰু আমি পালন কৰিছোঁ তাৰ বিপৰীতে অন্য এটা। তেনেকৈ গুণমালা তুমি আসনত প্ৰতিষ্ঠা কৰি থ'লেও, তুমি নাম প্ৰসংগ কৰিলেও তাৰ দ্বাৰা যে কিবা এটা লাভ হ'ব এইটো আমি নকওঁ বা ভাগৱতে নাই কোৱা। সেই কথাটোৱে যে ব্যৱস্থা মাত্ৰ পালন, এই কথাটো সেই নামঘোষা শাস্ত্ৰত তেনেধৰণে প্ৰকাশিত হৈ আছে। গতিকে আমাৰো হয়তো তেনেকুৱা চিন্তাবিলাক হয়। যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনোবা এজন বাপ আমাৰ গৃহত আহি উপস্থিত হ'লে আমি কি কৰোঁ? অতিথি দেৱো ভৱ বুলি শাস্ত্ৰই শিকাইছে, সেইকাৰণে ঘোষা গাই পৰি পৰি আমি সেৱা কৰোঁ। কিন্তু বেলেগ সমাজৰ এজন বাপ আহিলে অতিথি দেৱো ভৱটো একে হয়নে নহয়? এইটো আমি চিন্তা কৰিব লাগে যে ঘোষা গাই তেওঁক ঈশ্বৰ বুলি সেৱা কৰোঁ নে নকৰোঁ? নিশ্চয় নকৰোঁ আমি। গতিকে সেই চিন্তাবিলাক, সেই দৰ্শনবিলাক, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, জন্ম দিয়া পিতৃক বৃদ্ধাশ্ৰমত ৰাখিছোঁ আৰু শহুৰ দেউতাক বেছিকৈ মৰম শ্ৰদ্ধা কৰিছোঁ। এইটো পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ। পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ, তিনিওজনক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া কৈছে ঠিকেই, শুনিছোঁ ঠিকেই, পালন কৰিছোঁ নাই এতিয়া নিজেহে জানিম। সেই দৰ্শনবিলাক, সেহি কৰ্ম পাখে জীৱে বান্ধে আপোনাক, নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক। যেনেকুৱা কৰ্মবিলাক আচৰণ কৰাৰ বাবে জীৱবিলাক লাহে লাহে বান্ধ খাই খাই গৈ থাকে। আৰু এনেকৈ নিজে নিজক বান্ধি বান্ধি গৈ থাকোঁতে এদিন জীৱবিলাকে এই সংসাৰ এৰিব লগা হয়। আৰু এৰোঁতে তেওঁ ৮৪ লক্ষ যোনিত সেই কাৰণেই তেওঁ ভ্ৰমণ কৰিব লগা হয়। তেতিয়া মুখ এখন থকাৰ পাছত, অৰ্থাৎ একেবাৰে চূড়ান্ত দৰ্শনটো দিলে, এই শৰীৰটো থকাৰ পাছত মনুষ্য শৰীৰ পাই হৰি নভজিলা
অৱশ্যে শুই বাহা ভাই তৰু তৃণশিলা। এতিয়া ভৰি দুখনৰ কৰ্ম এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা শৰীৰটোক, কিন্তু শাস্ত্ৰই কৈছে ভৰি দুখনক শিকাবলৈ কৈছে তই যাতে শৰীৰটো ভকতৰ সংগলেহে নিয়, তাৰ বাহিৰে বেলেগলৈ নিনিবি। এতিয়া ভৰি দুখন থাকি ভকতৰ সংগলে শৰীৰটোক লৈ নোযোৱা অপৰাধৰ বাবে পাছৰ জন্মত গছ এজোপা হ'ব লগা হ'ল, কাৰণ গছে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। তেতিয়া গছজোপাক যেতিয়া ডাল পাতবিলাক কোনোবা এজন মনুষ্যই গৈ কোঠা দাৰে ঘপিয়াই ঘপিয়াই কাটে, তেতিয়াতো গছজোপাই দুখ পায়। কিন্তু দুখ পাইছোঁ বুলি ক'ব পাৰে জানো? নোৱাৰে, কাৰণ মুখ এখন নাই। কাৰণ মুখখন থাকোঁতে কৃষ্ণ বুলি নক'লোঁ, সেইকাৰণে এতিয়া দুখ পাইছোঁ বুলি কওঁ কেনেকৈ, মুখ এখনেই নাই। এইবিলাক যে কৰ্মপাশত জীৱবিলাক বান্ধ খাই খাই যাওঁতে এনেকৈয়ে 84 লক্ষবাৰ বিভিন্ন দেহত আত্মা গৈ প্ৰৱেশ কৰিব লগা হয়। এনেকৈ ও যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰিদেশে অন্ধকাৰ, পৰাভৱতাৱদেকে পাৱে জীৱচয়, আপোনাৰ নিজ স্বৰূপ কন জানয়। এই তত্ত্বটো কোনোদিন বিচাৰ নকৰাৰ বাবে জীৱবিলাক অজ্ঞান আন্ধাৰৰ মাজত অৱস্থান কৰিব লগা হয়। আৰু এনেকৈয়ে জীৱবিলাকে নিজৰ স্বৰূপটো বুজি পাবলৈ সক্ষম নহয়। অৰ্থাৎ মই ক'ৰ পৰা আহিলোঁ, মই যামগৈ ক'লৈ, এই সংসাৰত মোৰ কৰিব লগা কৰ্ম কৰ্তব্য কি, এই তত্ত্ববিলাক বিচাৰ নকৰি ইন্দ্ৰিয় সুখ ভোগৰ বাবে কৰ্ম কৰাৰ বাবে জীৱই নিজৰ স্বৰূপটো বুজি নোপোৱা হৈ যায়। এই দৰ্শনটো প্ৰকাশ কৰিছে। যেনেকৈ পিতৃ পৰলোকগামী হ'লে শৰীৰটো আমি চোতাললৈ উলিয়াই দিওঁ, বগা কাপোৰ এখন ঢাকি দিওঁ। কেলৈ ঢাকি দিওঁ? দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। কৃষ্ণ তত্ত্ব যেতিয়া শৰীৰৰ পৰা ওলাই যাব, তেতিয়া সেই সম্পত্তিৰ মালিক তেওঁ উত্তৰাধিকাৰী সূত্ৰে সন্তানটো হ'ব। এতিয়া সন্তানটো বা ক'ৰ পৰা আহিছিলে? আমিতো পিতৃ হ'লেও মাতৃ হ'লেও নাজানো। বৈকুণ্ঠৰ পৰা আহিছেনে, ব্ৰহ্মালোকৰ পৰা আহিছেনে, কৈলাশৰ পৰা আহিছেনে, জলাশয়ৰ পৰা আহিছেনে, নৰকৰ পৰা আহিছেনে, স্বৰ্গৰ পৰা আহিছে, ক'ৰ পৰা আহিছে আমিতো নাজানো। সেই আত্মা আমাৰ লগত সম্বন্ধ এটা ঘটাবৰ বাবে যদি আমি পূৰ্বতে কাৰোবাৰ লগত, ধৰি লওক দেউতাৰ আমি পুত্ৰ হিচাপে যদি আমি দেউতাৰ পৰা ধাৰ খাইছিলোঁ, তেতিয়াহ'লে পাছৰ জন্মত দেউতা মোৰ পুত্ৰ হৈ জন্ম হ'ব, মই তেওঁৰ দেউতাক হৈ জন্ম হ'ম পাছৰ জন্মত। আৰু এই পুত্ৰ হৈ জন্ম হোৱা দেউতাই এই জন্মত পুত্ৰই যিটো তেওঁৰ পৰা ধাৰ খাইছিলোঁ, মই যেতিয়া পিতৃ হৈ জন্ম হ'ম, তেতিয়া পুত্ৰই সেই আগৰ ধাৰটো পৰিশোধ নকৰা পৰ্যন্ত তেওঁ পইচাবিলাক তেনেকৈ খৰচ কৰি গৈ থাকিব। তাৰমানে আমি যিমান 1 লাখ টকা দৰমহা পোৱা চাকৰি কৰিলেও তেওঁ লগত যিহেতু আগৰ জন্মত আমি ধাৰটো ৰাখি থৈছিলোঁ, সেইকাৰণে সেই ধাৰটো পাছৰ জন্মত গৈ তেওঁ ধাৰটো মাৰিব নোৱাৰালৈকে তেওঁ আমি দিয়া পইচাখিনি যেনি তেনি খৰচ কৰি তেওঁ যিকোনো প্ৰকাৰে ধাৰটো উচন কৰিব। এইখিনি কথা নৰক যন্ত্ৰণাত খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে। এনেকৈ এটি জীৱ ইটো জীৱৰ লগত সম্পৰ্কবিলাক ৰাখি ৰাখি ইজন্ম সিজন্মকৈ এনেকৈ 84 লক্ষবাৰ বিভিন্ন জনিত ভ্ৰমণ কৰিব লগা হয়। গতিকে যেতিয়া পিতৃ পৰলোকগামী হয়, শৰীৰৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যায় আৰু লগে লগে ইষ্ট মিত্ৰ কুটুম্বই কি কৰে? চোতাললৈ উলিয়াই দিয়ে, বগা কাপোৰে ঢাকি দিয়ে। কিয়? কাৰণ ঘৰটো চোৱা হ'ব বুলি। এইটোৱে উত্তৰ। ঘৰ চোৱা হ'ব, তৎক্ষণাত বাহিৰলৈ উলিয়াব লাগে। আৰু যদি এইটোৱে সত্য, যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, এইটো যদি সঁচা, তেতিয়াহ'লে সকলোতে কৃষ্ণ থকাটোও সঁচা, কিন্তু আমলৰীয়া খাঁ এটা বাহিৰত মাৰি হটো ভিতৰলৈ গেলে আনো। পিতৃ যদি আত্মা শৰীৰৰ পৰা ওলাই গুচি গ'লে ঘৰ চোৱা হ'ল বুলি বাহিৰলৈ উলিয়াওঁ, তেতিয়াহ'লে ব্ৰইলাৰ এটা ছাগলী এটা মাৰি বাহিৰত
আমি ৰন্ধন কৰি গ্ৰহণ কৰিবলৈ ভিতৰলৈ হওঁতো কিয় লৈ আহোঁ? তেতিয়া চোৱা নহয় নেকি? এইবিলাক যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, যেতিয়ালৈকে তত্ত্বটো আমি বিচাৰ কৰি নাচাম তেতিয়ালৈকে অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ, তেতিয়ালৈকে আমি অন্ধকাৰতে থাকিব লাগিব। এৰাম আৱে আৰু সেইটো শুনিও পুত্ৰগণ, কৰ্মজৰি বান্ধিলে পুৰুষৰ মন, হেন কৰ্মাত্মক মনে শৰীৰ ধৰে, মৰি উপজয় কটু উপজিয়া মৰে। আৰু শুনা মোৰ পুত্ৰসকল, কৰ্মজৰিত জীৱৰ মনৰ জৰিয়তে বান্ধ খাই খাই গৈ থাকে। মনৰ দৰ্শনটো দিছে যে আমি বিভিন্ন ধৰণৰ কৰ্ম কৰিম বুলি আলোচনা যাৰ দ্বাৰা হৈ থাকে, ভাবি থকা হয়, তাৰ নামেই হ'ল মন। অৰ্থাৎ নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। ৰাতি হ'লে সাত হাল বায়, পুৱা হ'লে হালো নাই দিয়া। ৰাতি হ'লে সাত হাল বাম, আমুক কৰিম তামুক কৰিম বুলি কৈ লাহেকৈ চকুকেইটা মুদি দিলোঁ, ৰাতিপুৱা দেৰিকৈহে সাৰ পালোঁ। এতিয়া এটাও কাম নহ'ল, 10টা বাজিলেগৈ। এতিয়া সেইটোকে কৈছে, সেই ব্যৱস্থাটোৰ নামেই হ'ল মন। আৰু সেই খেলি মেলি লগা মনটোৰ নিৰ্দেশত যেতিয়া আমি চলিম তেতিয়াহ'লে কৰ্মজৰি আমি বান্ধ খাই খাই গৈ থাকিম। হেন কৰ্মাত্মক মনে শৰীৰক ধৰে, সেই কৰ্মাত্মক চিন্তাবিলাক মনে যেতিয়া আশ্ৰয় কৰি শৰীৰেৰে পালন কৰে, হাত চকু নাক কাণ আদি ইন্দ্ৰিয়বিলাকৰ জৰিয়তে, তেতিয়াহ'লে মৰি উপজয় কটু উপজিয়া মৰে। এনেকৈ এদিন মৰিব লাগিব, এদিন আকৌ জন্ম হ'ব লাগিব, এদিন আকৌ মৰিব লাগিব, আকৌ জন্ম হ'ব লাগিব। এহিমতে কৰ্মৰ অধীন হুয়া নৰ, নানান জোনিত ভ্ৰমি ফুৰে নিৰন্তৰ। এনেকৈ কৰ্মৰ অধীন হৈ আমি শৰীৰধাৰী জীৱবিলাকে নানান জোনিত ভ্ৰমণ কৰি দুখ কষ্ট ভোগ কৰি এই সংসাৰত ভ্ৰমণ কৰিব লগা হয়। অবিদ্যা ঢাকিলে নাহি আত্মা পৰিচয়, শুনিও কহুৱাবে তৰণ উপায়। অবিদ্যাবিলাকক যেতিয়ালৈকে নাশ কৰিব পৰা নাযায় তেতিয়ালৈকে আত্মপৰিচয় কৃষ্ণ কৃষ্ণ, তেতিয়ালৈকে আত্মপৰিচয় নহয়। আৰু তাৰে উত্তৰ তৰণৰ উপায়টো আমি তোমালোকক কওঁ শুনা। মই বাসুদেৱ নকৰে যাৱে ৰতি, যাৱত শৰণ লয়া নকৰে ভকতি, তাৱ দেকে দেহ ধৰি ভ্ৰমে সংসাৰত, জানিয়া ভজিয়া মূৰ চৰণ পদ্মত। মই বাসুদেৱত নকৰে যাৱে ৰতি। ঋষভে কৈছে ময়ে কৃষ্ণ আৰু ময়ে তোমালোকৰ পিতৃ ঋষভ। ময়ে কৃষ্ণ, মই তোমালোকৰ পিতৃ ঋষভ। এতিয়া মই ঋষভ বাসুদেৱত যাৰ ৰতি নহয়, ভকতি নহয়, তেতিয়া সেই জীৱবিলাকে দেহ ধৰি ধৰি এই সংসাৰত ভ্ৰমণ কৰিব লগা হয়। সেইকাৰণে জানিয়া ভজিও মূৰ চৰণ পদ্মত,
জানি বুজি লৈ মোৰ চৰণ কমল চিন্তা কৰা, তাৰ দ্বাৰা তোমালোকৰ এই সংসাৰৰ পৰা তৰি যাব পৰা পথটো মুকলি হৈ যাব অপ্ৰয়াসে অনায়াসে। এতিয়া আমি সমস্ত জনাৰে জ্ঞাত যে দ্বাপৰ যুগৰ অন্তত মানে শেষৰ ফালে কলিৰ আদ্যত ভগৱন্ত পুৰুষে শ্ৰীকৃষ্ণ নাম লৈ দৈৱকীৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে, অৱতাৰ ধাৰণ কৰিলে। আৰু এটা সময়ত যদুবংশ ধ্বংস হ'ল। তো যদুবংশ ধ্বংস হোৱাৰ মূল কাৰণটো হ'ল যে যি সময়লৈকে কৃষ্ণক ঈশ্বৰ বুলি সন্মান শ্ৰদ্ধা ভক্তি কৰি আছিল তেতিয়ালৈকে যদুবংশ সকলো ঠিকেই আছিল। যিদিনাৰ পৰা যদুবংশৰ বীৰসকলে কৃষ্ণক লগৰীয়া বুলি ভাবিলে, কোনোবাই পুত্ৰ বুলি ভাবিলে, কোনোবাই ভতিজাক বুলি ভাবিলে, কোনোবাই ককায়েক বুলি ভাবিলে, কোনোবাই ভায়েক বুলি ভাবিলে, সেইদিনাৰ পৰা কৃষ্ণই কালৰূপ ধাৰণ কৰি যদুবংশক ধ্বংস কৰি পেলালে। সকলোৱে জানো আমি এইটো কথা। ঠিক তেনেকৈ কৃষ্ণৰ বাংময় ৰূপটো হ'ল ভাগৱত। আৰু এই ভাগৱতকে শৰণ ভজন ভক্তি সদাচাৰ চাৰি নাম আশ্ৰয় কৰি গুৰুগৃহত গুণমালাৰ ওপৰত প্ৰতিষ্ঠা কৰি যেতিয়ালৈকে শ্ৰদ্ধা ভক্তি ভাগৱতৰ নীতি নিয়ম পালন কৰি থাকিম ভাগৱতৰ নিৰ্দেশ মৰ্মে, তেতিয়ালৈকে আপোনাৰ মোৰ গৃহখন সুন্দৰভাৱে মংগল হৈ থাকিব, মংগলময় হৈ থাকিব। আৰু যিদিনাই ভাগৱতত কোৱা কথাবিলাক এইবিলাক বাক্য লিখি থৈছে বুলি ভাবি ল'ম, সেইদিনাৰ পৰা জানিব আপোনাৰ মোৰ ঘৰখনত যদুবংশ ধ্বংসৰ নিচিনাকৈ মংগলেই অমংগল ৰূপ কৃষ্ণ তত্ত্বই দৰ্শন কৰাই দিব। সেইদিনাৰ পৰা আপোনাৰ মোৰ গৃহস্থী ধৰ্মত কোনোদিন মংগল নহয়। আৰু সেই দৰ্শনটোকে আমি বুজি পোৱা যায়। গতিকে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যাওঁতে ভাগৱতৰ বাক্যই কৈছে এটা আৰু আমি পালন কৰিছোঁ তাৰ বিপৰীতে অন্য এটা। তেনেকৈ গুণমালা তুমি আসনত প্ৰতিষ্ঠা কৰি থ'লেও, তুমি নাম প্ৰসংগ কৰিলেও তাৰ দ্বাৰা যে কিবা এটা লাভ হ'ব এইটো আমি নকওঁ বা ভাগৱতে নাই কোৱা। সেই কথাটোৱে যে ব্যৱস্থা মাত্ৰ পালন, এই কথাটো সেই নামঘোষা শাস্ত্ৰত তেনেধৰণে প্ৰকাশিত হৈ আছে। গতিকে আমাৰো হয়তো তেনেকুৱা চিন্তাবিলাক হয়। যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনোবা এজন বাপ আমাৰ গৃহত আহি উপস্থিত হ'লে আমি কি কৰোঁ? অতিথি দেৱো ভৱ বুলি শাস্ত্ৰই শিকাইছে, সেইকাৰণে ঘোষা গাই পৰি পৰি আমি সেৱা কৰোঁ। কিন্তু বেলেগ সমাজৰ এজন বাপ আহিলে অতিথি দেৱো ভৱটো একে হয়নে নহয়? এইটো আমি চিন্তা কৰিব লাগে যে ঘোষা গাই তেওঁক ঈশ্বৰ বুলি সেৱা কৰোঁ নে নকৰোঁ? নিশ্চয় নকৰোঁ আমি। গতিকে সেই চিন্তাবিলাক, সেই দৰ্শনবিলাক, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, জন্ম দিয়া পিতৃক বৃদ্ধাশ্ৰমত ৰাখিছোঁ আৰু শহুৰ দেউতাক বেছিকৈ মৰম শ্ৰদ্ধা কৰিছোঁ। এইটো পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ। পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ, তিনিওজনক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া কৈছে ঠিকেই, শুনিছোঁ ঠিকেই, পালন কৰিছোঁ নাই এতিয়া নিজেহে জানিম। সেই দৰ্শনবিলাক যেতিয়া আমাৰ এটা ব্যৱস্থাৰ মাজেৰে জীৱনটো আগবঢ়াই নিওঁতে পিতৃজনে চাকৰি বাকৰি কৰি বাহিৰত থাকোঁতে পুত্ৰ ভাৰ্যা গৃহতেখে যাৰ শকতি, সেহিটো অজ্ঞানী মৰি যায় অধোগতি। সেইজনে অজ্ঞানী, সেইজনে মৰাৰ পাছত পৰম গতিৰ বিপৰীতে অধোগতি যাব লগা হয়। যিজনে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, মোৰ গৃহ, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী আদি আদি ভাৱনাত আসক্তি হৈ নিজ অৰ্থে মূৰৰ সেৱা পাহৰিল মনে। মানে ধন টকা পইচা উপাৰ্জনৰ অৰ্থে মোৰ সেৱাটো যেতিয়া যেতিয়া পাহৰি থাকিব তেতিয়াই তেতিয়াই সেইজনে অজ্ঞানী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু সেই গুণটোকে কৈছে অসন্ত গুণ, তাকে আকৌ শ্ৰেষ্ঠ গুণ বুলি সন্ত গুণ বুলি মানি থাকে। তাৰে প্ৰমাণটো আপোনাৰভাৱে চাব পাৰি। এইটো আকৌ আমাৰ ধাৰণাহে, প্ৰমাণ হিচাপে আমাৰ ধাৰণা এটাহে যোগ কৰা হৈছে, এইটো শাস্ত্ৰৰ কথা নহয়। এই যে আমি ভাবি থাকোঁ গাঁৱৰ যে দুই এজনে কওঁ হেৰৌ তই শৰণভাগ লৈ ল'ব লাগিছিল নহয়। অ' ককাইদেউ আপুনি দেখোন জানেই মই কাশ্মীৰত থাকোঁ,
মই আমুকত থাকোঁ, চাকৰি কৰি আছোঁ, গতিকে কাশ্মীৰত মাটি পানী নাই, শুনিছোঁ শৰণ ল'লে বোলে মাটি পানী ল'লেহে ল'ব পাৰিলেহে বোলে শুদ্ধ হয়, গতিকে কাশ্মীৰত মই ক'ত মাটি পানী পামগৈ এতিয়া, কিমান দিন গা নোধোৱাকৈ থাকিব লগা হয়, গতিকে মই শৰণ লৈ বিপথে পৰিচালিত হ'ব নিবিচাৰোঁ, মই অধোগতি যাব নিবিচাৰোঁ, কাৰণ মই শৰণ পালন কৰিব নোৱাৰোঁ। চাকৰিৰ পৰা অৱসৰ লৈ লওঁ, তাৰপাছত চিন্তা কৰে। এনেকুৱা আলোচনা প্ৰায় কেতিয়াবা হয় গাঁৱে গাঁৱে, সমাজ বিশেষে, আৰু সেইটো আমি সকলোৰে জ্ঞাত তেনেকুৱা কিছু কথা। তো ঠিকে আছে বাৰু, তই চাকৰিৰ পৰা ৰিটায়াৰ হৈ কিন্তু শৰণভাগ লৈ ল'বি বোপাই, এই বুলি হয়তো বৃদ্ধ দেউতা এজনে পুত্ৰক আমি কৈছোঁ, ভতিজা সম্বন্ধীয়জনকো কৈছোঁ। তো তেওঁ বোলে হ'ব দেউতা, মই চিন্তা কৰিম, অৱসৰ লৈ লওঁ। এতিয়া অৱসৰ লোৱাৰ পিছত প্ৰথম কৰ্মটো কি কৰে বাৰু? অৱসৰ লোৱাৰ পাছত প্ৰথম কৰ্মটো ৰাতিপুৱা হেকলিডাল লগাই কুকুৰটোক ফুৰাবলৈ নিয়াটো, মানে মৰ্ণিং ৱাক। অৱসৰ লৈ অহা চাকৰিয়ালজনে কি কৰে, ৰাতিপুৱা ফেশ্বনে নে কি নাজানো, একদম ডাঙৰ ডাঙৰ কুকুৰ এটা হেকলি এডালত ধৰি ধৰি মৰ্ণিং ৱাক কৰিবলৈ যায়। সেইটোৱে আমাৰ চিন্তা। এতিয়া অসন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি মাতে, এনেকুৱা কিমান উদাহৰণ আছে, আমি চিন্তা কৰিলে সকলোৱে বুজি পাই যাম। মৰ্ণিং ৱাকটো ঠিকে আছে, আমি ভুল বুলি নাই কোৱা, কিন্তু মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে বা ঘূৰি আহি হ'লেও আমি গুৰু সেৱা কৰোঁ নে নকৰোঁ, ঈশ্বৰ চিন্তা কৰোঁ নে নকৰোঁ, এইখিনি আমি বুজিবলৈ অন্ততঃ চেষ্টা কৰিব লাগিব। ৰাম অন্য অন্যে স্নেহ ভাৱ নাৰী পুৰুষৰ মৈথুন সুখত গ্ৰন্থি বাঢ়ে হৃদয়ৰ মূৰ দেহ মূৰ গেহ পুত্ৰ ক্ষেত্ৰ বিত্ত হেন মম ভাৱনী মজিল চিত্ত। এনেকৈ মোৰ দেহ মোৰ গেহ মানে গৃহ, মোৰ পুত্ৰ মোৰ মাটি বাৰী মানে ক্ষেত্ৰ, মোৰ বিত্ত মানে মোৰ ধন, মই খুৱাইছোঁ মই পিন্ধাইছোঁ, তই কোন ক'বলৈ। এই চিন্তাটো আমাৰ প্ৰায় থাকে। মোৰ ল'ৰাক মই খুৱাইছোঁ মই পিন্ধাইছোঁ। ছ'চিয়েল মিডিয়াততো আপোনালোকে পায়, আগতে শিক্ষকজনক পিতৃ মাতৃয়ে কয় ছাৰ দুচাটমান ভালকৈ দি দিব। আগত আছিল, আপোনালোকৰ দিনত আছিল যে ছাৰ পাৰিলে দুচাটমান বেছিকৈহে দিব, নোৱাৰিলে উৎপাত কৰিলে আৰু দুচাট দিব বেছিকৈ। দেউতাক মাকে শিক্ষকক এই বুলি কৈ থৈ আহে, কিন্তু আজি তাৰ বিপৰীতটো, শিক্ষকে বিদ্যালয়ত এচাৰি ল'ব নোৱাৰে। আগত আছিল এচাৰিৰ আগত শিক্ষা, কিন্তু আজি সময় পৰিৱৰ্তনশীল। এচাৰি লৈ যদি এচাট মাৰে, দেউতাকে পোনে গৈ মই মাৰিবলৈ পঠিয়াইছিলোঁ নি ল'ৰা, এইটো ব্যৱস্থা। শাস্ত্ৰই এইখিনিকে বুজাই আছে এতিয়া সুন্দৰভাৱে। তাৰপাছত এৰাম যিজনে চিনিতয় হেন গ্ৰন্থি হৃদয়ৰ অহংকাৰ এৰি মুখ পাৱে সিটো নৰ জিমতে গুচিব হেন মুখ অহংকাৰ 25 উপায় কহোঁ শুনিও তাৰ। হে মোৰ পুত্ৰসকল, যিজনে ওপৰত কৈ অহা চিন্তাবিলাক হৃদয়ৰ পৰা আঁতৰ কৰি ৰাখিব পাৰে, অৰ্থাৎ অহংকাৰ এৰিলেহে মোক্ষ প্ৰাপ্তি হ'ব। এতিয়া সেই অহংকাৰটো কেনেকৈ এতিয়া এৰিব পাৰিম? অহংকাৰ এৰিলে মোক্ষ প্ৰাপ্তি হ'ব, ঠিকে আছে, কিন্তু অহংকাৰটো এৰিব পাৰিম কেনেকৈ? এতিয়া যিমতে গুচিবে হেন মুখ্য অহংকাৰ 25 উপায় কহোঁ শুনিও তাৰ। এতিয়া শৰীৰটোৰ পৰা অহং ভাৱনাটো আঁতৰ কৰিব পৰা উপায় 25টা দিছে।